উচ্ছেদ অভিযান চলি থকাৰ মাজতে এইবাৰ বেদখলকাৰীৰ টাৰ্গেট হৈছে কাজিৰঙা। শুনি আচৰিত লগা এটা ঘটনা, যেতিয়া সমগ্ৰ ৰাজ্যজুৰি সংৰক্ষিত বনাঞ্চলসমূহৰ পৰা একাংশ অচিনাকি লোকক বেদখলকাৰী সন্দেহযুক্ত নাগৰিকক খেদি থকা হৈছে, উচ্ছেদ কৰি থকা হৈছে। সেইখিনি সময়তে কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া বেদখলকাৰীৰ কবলত পৰিছে। আমাৰ ওচৰত দৃশ্যাংক আহি পৰিছে, ৰাজ্যত অচিনাকি লোকৰ বিৰুদ্ধে উচ্ছেদ চলি থকাৰ সময়তে কাজিৰঙাৰ যি ষষ্ঠ সংযোজন আছে, ষষ্ঠ এলেকাৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত এতিয়া একাংশ অচিনাকি লোকৰ বেদখলকাৰীৰ দপদপনি চলিছে। তেওঁলোকে সেই বালিচৰ মাটি তেওঁলোকে দখল কৰিছে, ভূমি বেদখল কৰি কলিয়াবৰৰ শিলঘাটৰ বিডুবিৰ জনাঞ্চলৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰত ক্ৰমান্বয়ে এইসকল অচিনাকি লোকক দেখিবলৈ পোৱা গৈছে। হঠাৎ এই লোকসকল তালৈ আহিছে, তেওঁলোকে প্ৰায় 1000 বিঘা মাটি দখল কৰি তাত খেতি কৰিছে। কোনো ধৰণৰ প্ৰশাসনৰ অনুমতি লোৱা নাই আৰু প্ৰশাসনৰ চকুৰ সন্মুখতে হৈ আছে, বন বিভাগৰ চকুৰ সন্মুখত হৈ আছে। পুনৰবাৰ জনাইছো, ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি থকাৰ সময়তে উচ্ছেদক লৈ বহু প্ৰতিক্ৰিয়া আহিছে। শেহতীয়াকৈ ৰাজ্যত উচ্ছেদক লৈ একাংশই ৰাজনীতি আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে ৰাজ্যৰ কোনো এখন বনাঞ্চলত চৰকাৰী মাটি, ভিজিআৰ পিজিআৰ মাটি, লগতে সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান য'ত বেদখলকাৰী বহি আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ তেনেকুৱা ধৰণৰ স্পষ্ট পাছতে পুনৰ দেখিবলৈ পাইছে এবাৰ কাজিৰঙা যি ষষ্ঠ সংযোজন আছে তাত হঠাৎ অচিনাকি লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে। বেদখলকাৰীসকল আহিছে, যোনে যেনেকৈ প্ৰায় তেওঁলোকে মাটি দখল কৰিছে। প্ৰায় 1000 বিঘা মাটি তেওঁলোকে দখল কৰি তেওঁলোকে হাবি জংঘল এফালৰ পৰা কাটি পেলাইছে আৰু তাত তেওঁলোকে হাল বাই খেতিৰ বাবে যোজা চলাই থকা হৈছে। আৰু এই ক্ষেত্ৰত নিৰ্বিকাৰ ভোমোৰাগুৰি বনখণ্ডৰ বন বিষয়াৰ সংশ্লিষ্ট বিভাগ। পুনৰবাৰ জনাইছো, ৰাজ্যত যিটো সময়ত উচ্ছেদক লৈ বহুখিনি কথা কোৱা হৈছিল যে এফালৰ পৰা এই অচিনাকি লোকসকলক খেদি দিয়া হ'ব, তেওঁলোকক চিনাক্ত কৰা হ'ব আৰু তেওঁলোকক কোনো কাৰণত থাকিবলৈ দিয়া নহয়। কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে খুদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অৱস্থা, যি কাজিৰঙাৰ ষষ্ঠ সংযোজন আছে, যিটো কলিয়াবৰ শিলঘাটৰ বিডুবি যিটো অঞ্চল আছে, সেই জনাঞ্চলৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰত হঠাৎ একাংশ মুছলমান লোক আহিছে, যিসকল সন্দেহযুক্ত নাগৰিক বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে। হঠাৎ কিন্তু এই লোকসকল আহিছে, স্থানীয় ৰাইজে তেওঁলোকক চিনি নাপায়, তেওঁলোক ক'ৰ পৰা আহিছে, কেনেকৈ আহিল, কাৰ নিৰ্দেশত আহিল, কোনে এই অঞ্চলসমূহ তেওঁলোকক দেখুৱাই দিছে, সকলো ৰহস্যৰ আৱৰ্তত। কিন্তু এই লোকসকল তাত বহাৰ পাছতে তেওঁলোকে যি শ বিঘা মাটি দখল কৰিছে, তেওঁলোকে এফালৰ পৰা হাল বাই সকলো চাফ কৰিছে আৰু সেই ষষ্ঠ সংযোজনৰ এলেকাৰ বহু গছ গছনি তেওঁলোকে কাটি পেলাইছে আৰু তাৰ পাছত তেওঁলোকে এতিয়া তাত খেতি কৰিবলৈ ওলাইছে। এয়া হৈছে কাজিৰঙাত বেদখলকাৰী দপদপনি। মই প্ৰথমতে স্থানীয় ৰাইজৰ মন্তব্য আহিছে, মন্তব্যটো মই শুনাই ল'ব বিচাৰিছোঁ। এতিয়া এইখিনি জেগাখিনি হ'ল কাজিৰঙা এৰিয়া পৰিব। এইখিনি জেগাটো এইখিনি মাটিত এতিয়া মাটিখিনি বেলেগ কিছুমান মুছলিম মানুহ আহি পেলাই ইয়াত দখল কৰি আছে। সেই মানুহবিলাকক আমি চিনি নাপাওঁ, গতিকে সেইখিনি কাম বন্ধ কৰিব লাগে। কিন্তু ইয়াতে ধৰক অচিনাকি কিছুমান মানুহ আহি পেলাই মাটি দখল কৰিছে। আমাৰ হিন্দু মানুহে এইখিনি মাটি কৰি আছিলে, এইখিনি মাটিও চব মানে কাজিয়া চাজিয়া কৰি পেলাই আহি পেলাই দখল কৰিছে। তেওঁলোকে ক'ৰ মানুহ কি কথা ইয়াত থাকিব, তাৰ উপৰিও বেলেগ বেলেগ বস্তু আছে না, হাতী আহে, গঁড় আহে, বহুত বস্তু আহে ইয়াত। লাহে লাহে গাঁও হ'ব। আমাৰ গাঁৱতে ধৰক এতিয়ালৈকে এই বিডুবি গাঁওখনত এতিয়া চাওক, কিছু সংখ্যক মুছলিম মানুহ আমি চিনি নাপাওঁ। তেওঁলোকে আহি পেলাই ইয়াতে খেতি কৰিছে, খেতিৰ ওপৰত আমাৰ ছোৱালী হওক বোৱাৰী হওক, এজনী ছোৱালীক তেওঁলোকে পলুৱাই লৈ গৈছে। আৰু গাঁৱতে ধৰক বাইক চাইক চলালে পূৰা উৎপাত কৰি চলায়, মানে উৎপাতটো অতি বেছি বাঢ়িছে। মানে সেইকাৰণে সেইখিনি কাম বন্ধ হ'ব লাগে। এইটো বৰগুলি মানে এইটো দৰঙা মানে কাজিৰঙা মাটি। কোনে আনি তেওঁলোকক ইয়াত এইটো আমাৰ এই মাত গাঁৱত দখল কৰিব। তেওঁ মাটি হেৰি টকা দিছে, কিমান দিছে ক'ব নোৱাৰো, কিমান টকা দিছে। খেতি কৰিব আহিছে ইয়াত, খেতি কৰা ফলত তেওঁলোকে বেয়া কামো কৰিব পাৰে, ইয়াত কৰিব পাৰে। কি কৰিব পাৰে ধৰক ইয়াত গৰু আছে, পশু আছে, গাহৰি আছে, গড় আছে, হাতীও আহে, বাঘও আহে, গৰু মাৰিবও পাৰে।
এইটোতো আমাৰ অসুবিধাই হয়, কিন্তু এতিয়া ক'লে তেওঁলোকে নামানেতো কি কৰিব কওক এতিয়া আৰু। ক'ৰ মানুহবিলাক বুজি পায় নেকি? এইটো বহুত দূৰলৈকে আছে, বৰগুলি আছে, এইবিলাক মানে বিভিন্ন জেগাৰ মানুহ আমি মানে ইয়াতো বহুত বিঘা মাটি ভাঙিছে, একদম ইয়াৰ পৰা লৈ পেলাই এতিয়া এজনকে লাগে 10 বিঘা কৰি পেলাই বহুত জন আহিছে ইয়াত। না বেছি একদম এই বহুত দূৰলৈকে গৈছে, 2000 বিঘা মান হৈ যাব এইটো এনে। গোটেই ট্ৰেক্টৰ ঘূৰাইছে ইফালেকে ভিতৰলৈকে এইটো। খৰচত এইটো আপোনালোকে কি আহ্বান জনাব চৰকাৰক যে ইয়াৰ ব্যৱস্থা ল'ব লাগে, অচিনাকি মানুহে ব্যৱস্থা হোৱাটোৱে ভাল। এইটো সময়মতে যদি ব্যৱস্থা নলয়, এয়া মানুহে গুজালে ঘৰ আৰু বনাই দিব, বনাব থাকিবই তেওঁলোকে। সেইটো আচলতে লৈয়ে আছে তেওঁ। কেনেকুৱা অসুবিধা? আমাৰ অসুবিধা হয়, বহুত অসুবিধা। এই গৰু গাইতে খাই আছে, বালিতে হাল বাই দিলে এতিয়া এয়া কিছুমান গৰু গাঁৱত সোমাই যায়, কিছুমান কাৰোবাৰ খেতিত গৈ পেলাই সোমাই যায়, কোনোবা ঠেং কাটি দিয়ে, কোনোবা ধৰি পেলাই বান্ধি দিয়ে, বান্ধাৰ পিছত পইচা লয় খেতি খাইছে বুলি দিবলগীয়া হৈ যায়। কি কৰিম এতিয়া? স্থানীয় ৰাইজৰ মন্তব্য শুনিলে যে হঠাৎ এই লোকসকল আহিছে। তেওঁলোকে কৈছে যে আমি এই কলিয়াবৰ শিলঘাটৰ বিডুবিৰ যিটো জনাঞ্চল আছে বা সেই ব্ৰহ্মপুত্ৰৰ চৰত যিসকল খিলঞ্জীয়া লোকে আগৰ পৰা খেতি কৰি আহিছিল, তেওঁলোকে সেই লোকসকলক চিনি নাপায়। তেওঁলোক অচিনাকি মানুহ, তেওঁলোক হঠাৎ ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা কাজিৰঙাৰ ভিতৰলৈ আহিছে। প্ৰশ্ন উত্থাপন হৈছে যে কাৰ আশীৰ্বাদত, কোনে তেওঁলোকক সেই অঞ্চলটোলৈ লৈ আহিছে। আৰু অতি ৰহস্যজনকভাৱে চৰকাৰী মাটি যিবোৰ চৰাঞ্চল আছে সেইখিনি কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত মাটি, সেয়া কাজিৰঙাৰ মাটি। আৰু সেই কাজিৰঙাৰ মাটিত যেতিয়া একাংশ অচিনাকি লোকে দখল কৰি তাত তেওঁলোকে হাল বাইছে, খেতি কৰিবলৈ যোজা চলাইছে, কিন্তু ইমানৰ পাছতো স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে, স্থানীয় ৰাইজে দেখিছে। কিন্তু অতি পৰিতাপৰ কথা, যি ভুমুৰাগুৰি বনখণ্ডৰ বন বিষয়া আছে আৰু সংশ্লিষ্ট বিভাগটো আছে, তেওঁলোক কিন্তু চকুমুদা কুলিৰ ওপৰত আছে। তেওঁলোকে কুম্ভকৰ্ণৰ নিদ্ৰাত আছে। তেওঁলোকৰ চকুৰ সন্মুখতেই অচিনাকি লোকে বেদখলকাৰীয়ে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ মাটি দখল কৰি তাত বন ধ্বংসযজ্ঞ কৰিছে। গছ গছনি কাটি এজন বেদখলকাৰীয়ে 100 পৰা 200 বিঘা মাটিলৈকে তেওঁলোকে দখল কৰিছে। কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে তেওঁলোক নিৰ্বিকাৰ, মৌন হৈ আছে। হয়তো মেনেজ হৈছে, মেনেজ হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশই কৈছে যে শিলঘাটৰ কোনো দালালে মাতব্বৰে, ৰাজ্য দিয়া আগতেও আমি দেখিছোঁ যে একাংশ মাতব্বৰে প্ৰথমতে চৰাঞ্চলৰ মাটিবোৰ দখল কৰে বা তেওঁলোকে বনাঞ্চলৰ মাটি দখল কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে সেই দখল কৰা মাটিখিনিকে একাংশ সন্দেহযুক্ত নাগৰিকক, বেদখলকাৰী যিসকলৰ থাকিবলৈ জেগা নাই, তেওঁলোকে ইটো ঠাইৰ পৰা সিটো ঠাইলৈ ঘূৰি ফুৰে। আৰু শেহতীয়াকৈ ৰাজ্যত যিবোৰ উচ্ছেদ অভিযান চলিছে, তাৰ পাছত এনেকুৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে টকাৰ বিনিময়ত কোনোবা এটা চৰাঞ্চলত বা হাবিৰ মাজত তেওঁলোকে এটুকুৰা যাতে উচ্ছেদ নহবলগীয়া এটুকুৰা জেগা তেওঁলোকে বিচাৰি ফুৰিছে। আৰু সেই বিচাৰি এনেকুৱা একাংশ মাতব্বৰৰ কাষ চাপে। আৰু মাতব্বৰবোৰে তেওঁলোকে অধিক দামত এই মাটিবোৰ একাংশ সন্দেহযুক্ত নাগৰিকক তেওঁলোকে গতাই দিয়ে। আৰু তাতেই তেওঁলোকে খেতি কৰে, তেওঁলোকে মৎস্য পালন কৰে, আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ বস্তি বা গাঁৱলৈ সেইবোৰ ৰূপায়ণ কৰে, পৰিতন্ত কৰে। আৰু এয়া এবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে, যিটো সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিল যে মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলিবই, সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ চলিবই, বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই। যিসকল লোকে সংৰক্ষিত বনাঞ্চল, চৰকাৰী ভূমি, সত্ৰৰ মাটি, PGR VGR মাটি, লগতে ৰাষ্ট্ৰীয় উদ্যানৰ কাষত যদি তেওঁলোকে বহি থাকে, তেওঁলোকক কোনো কাৰণত ৰেহাই দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ সেই স্পষ্ট ঘোষণাৰ মাজতেই কিন্তু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল এনেবোৰ মাটি দখলৰ ক্ষেত্ৰত একাংশ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী, বন বিভাগৰ একাংশ লোক, DFO তেওঁলোক জড়িত হৈ থাকে। এই কথা মুখ্যমন্ত্ৰীয়ে আগতেই ঘোষণা কৰিছে। কিন্তু কাজিৰঙাৰ এই ঘটনাত, কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত যি অচিনাকি লোকৰ ভূমি বেদখলৰ খবৰ আহিছে, মই আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো। কেনেকৈ তেওঁলোকে চৰকাৰ প্ৰশাসন থকাৰ মাজতেই নিজৰ খেয়াল খুচি মতে কাজিৰঙাৰ মাটি, ব্ৰহ্মপুত্ৰৰ বালিচৰৰ মাটি তেওঁলোকে দখল কৰিছে। আৰু এইবোৰ কৰাৰ পাছতো অতি ৰহস্যজনকভাৱে এইখন অসম চৰকাৰে বন বিভাগটো অতি ৰহস্যজনকভাৱে মৌন হৈ আছে। বিশেষকৈ প্ৰশ্ন উত্থাপন হৈছে যে ভুমুৰাগুৰি বনখণ্ডৰ বন বিষয়াৰ সংশ্লিষ্ট বিভাগ তেওঁলোক ক'ত আছে, তেওঁলোকে কিয় শুই আছে, তেওঁলোকৰ কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা তেওঁলোক কেতিয়া সাৰ পাব। কাৰণ এই কাজিৰঙা যি ৰাষ্ট্ৰীয় উদ্যান আছে, তাত ইয়াৰ আগতে এবাৰ উচ্ছেদ অভিযান চলিছিল। উচ্ছেদ অভিযানৰ সময়ছোৱাত বহু লোকক তাৰ পৰা খেদি দিয়া হ'ল। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে কংগ্ৰেছৰ দিনত তেওঁলোকক তাত সংস্থাপন দিয়া হৈছিল বা এটা চক্ৰই তেওঁলোকক সংস্থাপন দিছিল। এতিয়া নতুনকৈ এইসকলক কোনে সংস্থাপন দিছে সেয়া হ'ব লক্ষণীয়। কিন্তু পুনৰবাৰ কৈছো যে
উত্তৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত যি কাজিৰঙাৰ ষষ্ঠ সংযোজন আছে যেটো কলিয়াবৰৰ শিলঘাটৰ বিৰবি জনাঞ্চলৰ একেবাৰে কাষত তাত হঠাৎ একাংশ অচিনাকি লোকৰ আগমন ঘটিছে তেওঁলোকে কাকো সোধা নাই তেওঁলোকে জুনে যেনেকে পাৰে ব্ৰহ্মপুত্ৰৰ বালিচৰৰ মাটি দখল কৰিছে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ মাটি দখল কৰিছে তাত তেওঁলোকে মুকলিকৈ বন ধ্বংসযোগ্য কৰিছে আৰু তেওঁলোকে তাত এতিয়া খেতিৰ জিজা চলাইছে আৰু তাৰ পাছতো অতি ৰহস্যজনকভাৱে মন হৈ আছে আৰু এজন স্থানীয় ৰাইজৰ যি মন্তব্য শুনিলে তেওঁলোকে এটা কথা কৈছে যে অচিনাকি লোকসকলে তাত বাহৰ পতাৰ পাছতে তাত থিতাপি লোৱাৰ পাছতে কাখৰীয় যিসকল লোক আছে বিশেষকৈ যিসকল হিন্দু যুৱক যুৱতী আছে বা মহিলাসকল আছে তেওঁলোকৰ ওপৰত বেয়া দৃষ্টি দিছে লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে বহু অসমীয়া যুৱতী বুৱাৰীক তাৰ পৰা একাংশ মিয়া যুৱকে পলুৱাই নিছে তাত থকা বেদখলকাৰীয়ে পলুৱাই নিছে আৰু তেওঁলোকে নিখা হলে সেই অঞ্চলত বাইক চলাই এক উপদ্ৰৱৰ সৃষ্টি কৰে হেৰে চৰাঞ্চললৈ কোনো স্থানলৈ যাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে ভাবুকি প্ৰদান কৰে এয়া হৈছে কলিয়াবৰৰ ঘটনা কলিয়াবৰৰ শিলঘাটৰ যি বিডুবি জনাঞ্চলৰ অঞ্চলগত যি অঞ্চল আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰি যিটো অঞ্চল তাত একাংশ বেদখলকাৰী ঘাটিত পৰিণত হৈছে তাত শ বিঘা মাটি তেওঁলোকে দখল কৰিছে আৰু ইমানতে ক্ষান্ত নাথাকি আশে পাশে থকা অসমীয়া গাঁওসমূহৰ খিলঞ্জিয়া গাঁওসমূহৰ মহিলা আৰু যুৱতীসকলক তেওঁলোকে টাৰ্গেট কৰিছে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰে বুলি অভিযোগ উত্থাপন কৰিছে আৰু লগতে কেইবাগৰাকীও যুৱতী লাভ জেহাদৰ বলি হৈছে তাত থকা কেইবাগৰাকীও মহিলাক তেওঁলোকে পলুৱাই লৈ গৈছে এয়া হৈছে কাজিৰঙাৰ খবৰ কাজিৰঙাত এতিয়া একাংশ বেদখলকাৰী চকু পৰিছে ৰাজ্যত উচ্ছেদ চলি থকাৰ মাজতেই কাজিৰঙাত হৈছে এবাৰ উচ্ছেদ ধন্যবাদ